নমস্কাৰ guys, welcome back to Pashupa's vlog. আৰু আজি আমি চাৰিটা ওলাই গৈছো মানে মই আৰু মোৰ neighbor ফেমিলিটো। আজি vlogটি হৈছে এটা পিকনিক vlog আৰু পিকনিক বুলি ভাবোতে আমি ভাবিলো যে অলপ কৰবাত যোৱা যাও। তো সেয়ে আমি স্যাটাৰডে দিনটো বাছি উলিয়ালো আৰু যাওঁতে আমি দীপৰ বিল হৈ গৈছিলো আৰু ৰাস্তাৰ পৰিৱেশখিনি মোৰ খুবেই বেছি ভাল লাগে। দুইফালে গছ আৰু বিলখনৰ কাৰণে যি ঠাণ্ডা বতাহ বলি থাকে সেইটো খুবেই বেছি ভাল লাগে আৰু জেগাটুকু বহুত বেছি নিৰল হয়। তো আজি আমি পিকনিক যোনটো স্পটত গৈ আছো সেইটো হৈছে ৰাণী কপিলি। কিন্তু আমাৰ যাওঁতে ৰাস্তা বহুত হৈ গৈছিলে আৰু আমি এনেকে পাহাৰৰ মাজে মাজে অলপ গুচি গৈছিলো ৰাস্তাটো পাৰ হৈ পিনি বহুত দূৰ যোৱাৰ পাছতহে মানুহ দুজনক সুধিলো আকৌ উভতি আহিলো। কিন্তু যিটো ভিউ এনজয় কৰিলো বহুত বেছি ধুনীয়া। মানে ৰাণীলৈ গৈ আমি শ্বিলঙৰ ভিউ এনজয় কৰাৰ নিচিনা হ'ল। কিন্তু তাৰপিছত আকৌ আমি উভতি আহি পালোহি বাৰু ৰাস্তাটো। আৰু এয়া দেখিছে নহয় বাছ তিনিখনৰ ধেৰ বহুতখিনি পিকনিক আহিছিলে ইয়াতে। তাৰপিছত ইয়াৰে আপোনাক মই দেখাই আছো ৰ'ব। এয়া চাওক এইখন নদী হয় আৰু ইয়াৰে কাষে কাষে যিখিনি ওখ ঠাই আছে তাত পিকনিক খোৱা হয়। ইয়াতে এটা শিক্ষামূলক ভ্ৰমণো আহিছিলে গাড়ীখনত লিখা আছিলে মই দেখিলো আৰু বহুত কেইটা পিকনিকৰ পাৰ্টি আহিছিলে আৰু আমিও এডোখৰ ঠাই বিচাৰি উলিয়ালো য'ত আমি বহিম। চ' সেয়া এনেকা অলপ ৰ'দ ছাঁ পৰি থকা জেগাটুকুৰা বিচাৰি আমি দুজনী লাগি গলো। কাপোৰ পাৰাত ঘৰৰ পৰা লৈ গৈছিলো আৰু আমি তাতে গৈ ৰান্ধি নাখাওঁ। আমি ঘৰৰ পৰাই ৰান্ধি লৈ গৈছো কাৰণ তাতে গৈ ৰান্ধি খোৱালে যিহেতু আমি অকল চাৰিটা মানুহে গৈছো ৰান্ধি খোৱালে বহুত সময় গুচি যাব আৰু আমি গৈ পালো প্ৰায় 11 মান বজাত আৰু দিন যিহেতু ছুটি আমি ভালকে এনজয়ো কৰিব নোৱাৰিম। চ' সেয়ে আমি ঘৰৰ পৰাই বনাই লৈ গৈছিলো। তাতে কেইবাখনো দোকান আছিলে চ' তাৰে এখনৰ পৰা আমি কমলা কিনিলো। চেনা খালো। ৰ'দত বহি এনেকে মই কমলা গুচাই আছো। ৰ'দত বহি কমলা জুতি লোৱা মজাই বেলেগ আৰু তাতে শাক পাচলি অমিতা কিবা কিবি ওলাইছে ত' আমি ধনিয়াও লৈছিলো। চ' সেয়ে মই কমলা গুচোৱাত লাগি গলো। এনেকৈ কমলা গুচালো তাৰপিছত কমলাকেইটা সৰু সৰুকে কাটিলো। কাটি তাত ধনিয়া দিলো নিমখ দিলো আৰু এনেকৈ ৰ'দত বহি কমলাৰ সোৱাদ ল'বলৈ আমি তিনিটা বহি পুৰা কথা পাতি পাতি পুৰা লাগি গৈছো কামত। আৰু যিহেতু আমি বনাই নিছিলো চ' সেইকাৰণে আমাৰ হাতত এগাল সময় আছিলে। চ' এয়া চাওক এনেকে কৰি খালো। তাৰপিছত এয়া মোৰ পৰচা আৰু পৰচা কি বেটি তেতিয়া তলত বহি আছে মোৰ মোবাইল টিপি আছে পুৰা শুই আছে। সেয়া আমি লৈ গৈছিলো পোলাও আৰু চিকেন আচাৰ নেমু পানী। চ' আমি সেয়া পুৰা খোৱাত এতিয়া বিজি আৰু এই খাই থকা সময়খিনিতে ইমান বেছি এটা মানে কমেডি হৈছিলে। এজনী গৰু মানে আমাক পিছাই এৰা নাছিলে। তিনিটামান গৰু এনেকে আহি গৈছে লাষ্টত আমাৰ প্লেট কেইখনো খাই দিলে মানে সিহঁতক খাব দিলো ৰৈ যোৱা খিনি সিহঁতক খাব দিলো। তাৰপাছত আমাৰ প্লেট কেইখনো খাই দিলে মানে সিহঁতে। গোটেই পিকনিক স্পটটোত কাৰো ওচৰত যোৱা নাছিল অকল আমাৰ ওচৰতে ঘূৰি ঘূৰি আহি আছিলে। আৰু এয়া চাওক ফেমিলিটো আহি আছে আমি এতিয়া মানে শিলৰ মাজত যাম আৰু এইটো ভিউ চাওক কি ধুনীয়া। পুৰা পানী আহি আছে এনেকে শিল আৰু শিলৰ মাজত বহি আছো এই দিছে পাৰ হৈছো। চ' আজিৰ এই ব্লগটো মই ইমানতে সামৰিছো। আশা কৰিছো আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ পিকনিকত যাওক আৰু আমি নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।